পুনৰ অব্যাহত নগাৰ আগ্ৰাসন এইবাৰ মেৰাপানীৰ চিট ফাৰ্মত নগাৰ আগ্ৰাসন নিশাৰ ভিতৰত এস্কেভেটৰে নিৰ্মাণ কৰিছে পথ পকী দলং অসমৰ লোকক মাটি খালী কৰাৰ জাননী হঠাতে নাগালেণ্ডৰ তৰফৰ পৰা আজি আমাৰ মানুহক নটিচ দিছে যে ইয়াত আপোনালোকে খেতি কৰিব নোৱাৰিব ইয়াত পাম অইলৰ খেতি কৰা হ'ব গতিকে আজি 1500 পৰিয়াল 1000ৰ অধিক প্ৰায় 1500 পৰিয়ালে আজি ইয়াত খেতি কৰি পেলাই নিজৰ জীৱিকা নিৰ্বাহ কৰি আছিলে তে এই মানুহখিনিক হঠাতে যদি আজি খেতি কৰাৰ পৰা বঞ্চিত কৰি দিবে তেনেহ'লে এই মানুহখিনি আজি কি কৰিব কেনেকৈ তেওঁলোকে জীয়াই থাকিব গতিকে তেওঁলোকৰ এটা জীৱন মৰণৰ সমস্যাৰ সন্মুখীন হৈছে চিট ফাৰ্মত হেমচকু নাগালেণ্ড প্ৰশাসনৰ 2000 বিঘাৰ অধিক মাটিত নগাই পকী খুঁটা স্থাপন কৰি জেওৰা দি নিজৰ দখললৈ অনাৰ চেষ্টা অব্যাহত ৰাখিছে ইতিমধ্যে চিট ফাৰ্মৰ কাৰ্যালয়ত মজুত কৰি ৰাখিছে প্ৰায় 100খন ট্ৰেক্টৰ ফেন্সিং আৰু বাঁহ চিট ফাৰ্মৰ ভিতৰত নিশাই নিৰ্মাণ কৰিছে পথ পকী দলং ঘটনাক লৈ এতিয়া চিন্তিত হৈ পৰিছে কৃষকসকল আজি সদৌ দিয়াং কৃষক সন্থাৰ এটি দল উপস্থিত হৈ চিট ফাৰ্ম পৰিদৰ্শন কৰে উল্লেখ্য যে 1980 চনৰ পৰা প্ৰায় 1200ৰ পৰা 1500 কৃষকে খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে এই ফাৰ্মখনত কিন্তু হঠাতে নাগালেণ্ড প্ৰশাসনে এখন জাননী প্ৰেৰণ কৰি কৃষকসকলক খেতি নকৰিবলৈ দাবী দিয়াৰ পাছতেই কৃষকসকল জাঙুৰ খাই উঠিছে ঘটনাক লৈ অঞ্চলটোত অব্যাহত আছে চেপা উত্তেজনা এনেকুৱা হৈছে যে আচলতে আমি দুৰ্ভাগ্যজনকভাৱে আজি এই চিট ফাৰ্ম যিটো আমি কৈ আছোঁ আজি বছৰ ধৰি কৈ আছোঁ এই চিট ফাৰ্ম যিটো এলেকা আজি কোনো নথিপত্ৰ অসম চৰকাৰৰ হাতত নাই এই নাগালেণ্ড গভৰ্ণমেণ্টৰ এখন চিট ফাৰ্ম অসম চৰকাৰৰ কোনো তথ্য নাই এই মাটিখিনি আমাৰ এই দয়াং এলেকাৰ ভিতৰত অসমীয়া গাঁৱৰ মাজত পূবে পশ্চিমে উত্তৰে দক্ষিণে চবফালে অসমীয়া গাঁও আছে আৰু সকলো চাৰিওফালে এইটো দয়াং বনাঞ্চলৰ ভিতৰত পৰিছে দয়াং এৰিয়াৰ ভিতৰত আছে গতিকে এই অঞ্চলটো আজি কেনেকৈ নাগালেণ্ডৰ দখলত চিট ফাৰ্ম বুলি আছে অসমৰ হাতত কোনো তথ্য নাই এইটো নাগালেণ্ড চৰকাৰৰ তথ্য মতে আমি দেখিছোঁ যে তেওঁলোকে 1976 চনমানত তেওঁলোকে এইখিনি মাটি মালিকৰ পৰা কোনোবা মাটি মালিকৰ পৰা লিজত লোৱা বুলি তেওঁলোকে দেখুৱাইছে 78,000 নে 79,000 টকাত আৰু তেওঁলোকে 1500 বিঘা মাটি ইয়াত আছে বুলি নাগালেণ্ডৰ চৰকাৰৰ যিটো তথ্য এই তথ্যত আছে কিন্তু এতিয়া আমি প্ৰেক্টিকেলি দেখিছোঁ আমাৰ বীৰেন্দ্ৰাই কৈছে যে 4000 বিঘাৰ ওপৰত মাটি আজি এই চিট ফাৰ্মৰ নামত ইয়াত নাগালেণ্ডে দখল কৰি আছে যি কি নহওক এই চিট ফাৰ্মখন অসম চৰকাৰে কেতিয়াবাই উচ্ছেদ কৰিব লাগিছিলে কিন্তু উচ্ছেদ কৰিব পৰা নাই আজি চিট ফাৰ্মখন যিহেতু আমাৰ দয়াং এলেকাৰ ভিতৰত আছে আসাম নাগালেণ্ড বৰ্ডাৰ এলেকাৰ ভিতৰত আছে ডেব এৰিয়াৰ ভিতৰত আছে তেতিয়া ডেব এৰিয়াৰ নিয়ম হৈছে যে ষ্টেটাছ কোৱা মেইনটেইন কৰিব লাগে স্থিতাৱস্থা বাহাল ৰাখিব লাগে যি যেনেকৈ আছে তেনেকৈ থাকিব ইয়াত কোনো পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন নহ'ব যি য'ত খেতি কৰি আছে তেনেকৈ খেতি কৰি থাকিব কিন্তু ইয়াত আজি এই ষ্টেটাছ কোৱা মেইনটেইন কৰিব লাগে অথচ আজি কি হৈছে যে